হাজাৰ হাজাৰ টকীয়া এয়া কচু আগতীয়াকৈ আপোনালোকে গছজোপা চাই লওক এয়া চাওক দেখিলে এইজোপা কি গছ আপোনালোকে চাগে বহুতে দেখিছে আৰু বহুতো ঘৰৰ পাছফালে চাগে আছে সো এই প্লান্টটো যে দেখিলে এইটো প্লান্টটো হয় কি একচুয়ালি এইটো প্লান্টটো আমাৰ অসমৰ বিভিন্ন জায়গাৰ ৰিজাৰ্ভত পোৱা যায় জংঘলত পোৱা যায় আৰু মই দেখা মতে এইটো বহুতে ফুলৰ হিচাপে এইটো ৰুই থৈছে কিন্তু ইয়াৰ যোনটো মেইন পাৰপজটো কিহৰ কাৰণে উপকাৰী হয় কিহৰ কাৰণে ৰুব পাৰে বা কিহৰ কাৰণে ইয়াৰ ভ্যালুটো ইমান বেছি মই এটা থাম্বনেলত যিহেতু দিয়া আছে যে 1 লিটাৰত ইমান টকা 1 লিটাৰত ইমান টকা এটা যেনেকৈ ভেনিলাটো যেনেকৈ স্পাইচিছ হয় সেকেন্ড ওয়ার্ল্ড কষ্টলিয়েষ্ট মানে স্পাইচ হয় হেতু ঠিক তেনেকৈ এইটো টপ 10 ভিতৰত পৰে অইলৰ ভিতৰত তেলৰ আটাইতকৈ মানে টপ 10 ভিতৰত পৰে এইটো আপ টু মাৰ্কেট ৰেট ইয়াৰ এতিয়া বৰ্তমান চলি আছে 80 to 85000 চলি আছে তো আপোনালোকে অনুমান কৰিব পাৰে গছজোপা কচু গছজোপা যে ইমান মূল্য হ'ব পাৰে বহুতে চাগে নাজানিছিলে আৰু কিয় ইমান মূল্যৱান এই গছটো মই এটা দিম আপোনালোকক মই ডিটেইলছত দি দিম কোড পোৱা যায় বা আপোনালোকৰ ওচৰত যদি নাই হেতু কোড পাব আপোনালোকে আৰু কেনেকৈ ইয়াৰ মানে মাৰ্কেটিং কৰিব পাৰে যিহেতু এতিয়া ধৰক ভেনিলা সেনিলা আজিকালি নতুনকৈ আহিছে ঠিক তেনেকৈ মাৰ্কেটিং কৰা কিছুমানে অলপ অসুবিধা পাব পাৰে ঠিক তেনেকৈ কলা হালদি আছে মেডিচিনৰ পাৰপজৰ কাৰণে এইবোৰ বিকা হয় ঠিক তেনেকুৱা এই কেটেগৰীতে আপোনাৰ ধৰক এই বস্তুটো পৰে তো মাৰ্কেটিং কেনেকৈ কৰিব পাৰি এইটো বিষয়ে বহুতে কনফিউজন থাকে সো মই আজি এই ভিডিঅ'টোত A to Z এইটো প্লান্টৰ ফাৰ্ষ্ট মই এই গছজোপাৰ এই প্লান্টজোপাৰ মই একদম নামৰ পৰা আৰম্ভণি কৰিছোঁ এই অসমত এই গছজোপাক আমি গন কচু বা গান কচু বুলি জানো আৰু হিন্দী ইয়াক গন্ধি বুলি কয় ইংলিছত ইয়াৰ কেইবাটাও নাম আছে তাৰে ভিতৰত এটা হমলমিনা মেডিচিন হিচাপে ইউজ কৰা হয় যোনটো ইয়াৰ কচুটো আৰু ইয়াৰ বিভিন্ন ধৰণৰ ৰোগৰ কাৰণে বা আপোনাৰ ষ্ট্ৰেছৰ কাৰণে বা ইনফেকচনৰ কাৰণে ইউজ কৰা হয় তাৰ বিষয়ে মই অলপ পিছত কথা পাতিম প্ৰথমতে ইয়াৰ যোনটো মেইন পাৰপজ যোনটো কাৰণে ইয়াক এক্সপোৰ্ট কৰা হয় বাহিৰৰ মাৰ্কেটৰ কাৰণে কি কাৰণে ইমান ভ্যালু এই তেলটো বিষয়ে মই প্ৰথম ইয়াৰ মই অলপ আপোনালোকক জনাই দিব বিচাৰোঁ আপোনালোকে বহুতে চাগে শুনিছে সুগন্ধ মন্ত্ৰী অইল বুলি বা Homalomena Aromatic oil বুলি শুনিছে আৰু মাত্ৰ Amazon বা ইণ্ডিয়া মাৰ্টৰ ইয়াক বা ইয়াৰ বিজনেছটো ইয়াৰ দেখা যায় আপোনালোকে তাতে আপোনালোকে কষ্টটো চাব পাৰে যে কিমান পৰা কিমান মই আপোনালোকৰ ইডাৰ সাইডত আপোনালোকক স্ক্ৰিনশ্বট মই আপোনালোকক দেখাই দিম যে ইয়াৰ ভ্যালুটো কেনেকৈ আপোনাৰ এতিয়া বৰ্তমান চলি আছে তাৰ আৰু কিয় ইউজ কৰে তাৰ বিষয়ে মই অলপ আপোনালোকক এতিয়া কৈ দিছোঁ আটাইতকৈ বেছি মই যোনবোৰ দেখিছোঁ কেইজনমানক দেখিছোঁ যোনে ইউজ কৰে এইটো জইণ্ট পেইন আপোনাৰ যেতিয়া হয় এটা গাঁঠিবোৰ যেতিয়া আঁঠু চাঠু বা হাতৰ যেতিয়া গাঁঠিবোৰ বিষ হয় তাতে আপোনাৰ এইটো কেঁচাকৈ পিচি লৈ এইটো খুন্দি কিনে তাতে বান্ধি দিয়ে বৰ বেছি মাত্ৰাত দিব প্ৰয়োজন নহয় আৰু এটা কথা মন কৰিব ইয়াৰ মুখত নিদিব মুখৰ বহুত এইটো মানে খজুৱায় সো এইটো অকল আপোনাৰ লগাব পাৰে কিন্তু হাতত আপুনি ঘুঙি দিলেও ইয়াৰ কিন্তু একো মানে খজতি একো নহয় আৰু ইয়াৰ যোনটো গোন্ধ ইয়াৰ যোনটো এক্সট্ৰেকৰ গোন্ধ অইলৰ গোন্ধ সেইটো বহুত ধুনীয়া আপোনালোকে কচুটো হাতত মোহাৰিলে আপোনালোকে গম পাই যাব আৰু এটা কাৰণে ইউজ কৰা হয় এইটো ইনফেকচন স্কিন ইনফেকচনৰ কাৰণে বা আপোনালোকে ক'ৰবাত কাটা চিঙা হ'লে ইনজুৰি হ'লে তাত আপোনালোকে লগাব পাৰে বা পেট বেয়া হ'লে বহুতে খায় এইটো বা এইটো পাইলছৰ কাৰণে এইটো বহুত দৰকাৰ এতিয়া যেনেকৈ তামিলটো বহুত পুৰণা সম্প্ৰদায় আৰু সিহঁতি প্ৰায় 3000 বছৰ আগৰ পৰা এইটো প্লান্টৰ বেনিফিচিয়েলৰ কথা গম পাই আছে আৰু সিহঁতি ব্যৱহাৰ কৰি আছে মই যেতিয়া তামিলনাডু গৈছিলোঁ এইটো মিৰুগু বুলি বহুত পপুলাৰ তাত মেডিচিন ইউজৰ কাৰণে কি মেডিচিনৰ কাৰণে ইউজ কৰে মই এটা ফুল ডিটেইল ভিডিঅ' এটা বনাম আপোনালোকক কেইদিনমান পিছত ইয়াৰ মই দি আছোঁ এতিয়া যেনেকৈ জইণ্ট পেইন বুলি ক'লে মানে বহুতে এতিয়া জানিব বিচাৰে যে এইটো কেনেকৈ ব্যৱহাৰ কৰিব পাৰি ইউজ কৰিব পাৰি আমাৰ জইণ্ট পেইন ঠিক কৰিবৰ কাৰণে এতিয়া ধৰক এটা বয়সত প্ৰায় মানুহৰ জইণ্ট পেইন হয় প্ৰায় আঁঠুত বিষায় এতিয়া ধৰক এই কচুটো এনেকুৱা থাকে কচুটো বহুত দীঘলীয়া থাকে এইটো মই কাটি কেনে এইটো আমাৰ মা ইউজ কৰিছিলে এতিয়া ধৰক 6 ইঞ্চি মান কাটিব তাৰে এটা পেষ্ট বনাই ল'ব পেষ্টটো বনাই কেনে আপোনালোকে কাপোৰত য'ত বিষাই আছে তাত লগাই কেনে আপোনালোকে কাপোৰত বান্ধি দিব পাৰে প্ৰায় 6 ঘণ্টামান থৈ দিব পাৰে আৰাম পাব এইটো এটা কথা মন কৰিব যে এইটো আপোনাৰ একো ভয় কৰিবলগীয়া নহয় এইটো বেলেগৰ কচুৰ দৰে নহয় মুখত নিদিব মুখত দিলে আপোনাৰ একদম জিভা ওলাই আহিব বহুত মানে কচু এইটো ডাকে আৰু জিভা ওলাই আহিব আপোনালোকৰ এইটো অকল কিন্তু এটা কথা মন কৰিব এতিয়া হাতত যদি আপোনালোকে ঘুঙি দিয়ে বা গাত ঘুঙি দিয়ে অলপমানো নোখোজে আৰু ইয়াৰ গোন্ধটো বহুতে ধুনীয়া সেইকাৰণে ইয়াৰ
যোনটো অইলৰ এক্সট্ৰেক্টটো এইটো বাহিৰত এক্সপৰ্ট কৰা হয় আৰু বাহিৰৰ মানুহে ইয়াক ইম্পৰ্ট কৰে আমাৰ ইণ্ডিয়াৰ পৰা মেইনলি আমাৰ এছিয়াৰ আমাৰ নৰ্থ ইষ্টত বহুত পোৱা যায় এইটো হৈ গ'ল এতিয়া কেনেকৈ আপোনালোকে পাব পাৰে প্লানটো হওক বা যদি আপোনালোকে কালেক্ট কৰাৰ পিছত কেনেকৈ ৰুব লাগে মই সেইটো বিষয়ে ধুনীয়াকৈ দেখাই দিম এতিয়া ধৰক এইটো এটা কচু মই আপোনালোকক এক্সাম্পল হিচাপে দেখাই দিছোঁ এতিয়া ধৰক আপোনালোকে ৰুবলৈ একদম ইজি এতিয়া ধৰক এইডোখৰ আপোনালোকে নাই কমেও এতিয়া 3ডোখৰ কৰি ল'ব পাৰিব আৰু 3ডোখৰ কৰি কিনে আপোনালোকে যেনেকৈ কচু ৰুৱে বৰ দকৈ পুতিব নালাগে কাৰণ ই অকল তলত যোৱা বাহিৰে ইয়াৰ ওপৰতো গছজোপা মানে ওপৰলৈ উঠি আহে চ' আপোনালোকে এইটো নহয় যে একদম দূৰে দূৰে ৰুইব লাগে আপুনি একে থেপাকৈ ৰুই দিব পাৰে ই একদম ধুনীয়াকৈ বাঢ়ি যায় আৰু কোনো মেইনটেনেঞ্চ নাই আপুনি যদি আপোনাৰ এইবোৰ কৰিব মন নাই ধুনীয়াকৈ জেগাডোখৰ কোৰ মাৰি কিনে আপোনালোকে এনেকৈ পেলাই দিব ওপৰত এনেই মাটি অলপ ছিটিয়াই দিব এবছৰ পিছত দেখিব সেইডোখৰ এই কচুটোতে পূৰা ভৰা তো ইয়াৰ ছেকেণ্ড কথা আহি গ'ল যে কেনেকৈ এতিয়া এক্সপৰ্টটো এতিয়া কেনেকৈ কৰিব পাৰি বা বিজনেছটো আপোনালোকে এইটো কেনেকৈ কৰিব পাৰি বহুতে এতিয়া উৎসুক হ'ব যিহেতু এইটো বহুত সাধাৰণ খেতি হয় এইটো একদম ইজি প্ৰচেছ হয় এইটো একো কোনো মেইনটেনেঞ্চ নাই চ' কেনেকৈ কৰিব লাগে মই আপোনালোকক A to Z বুজাই আছোঁ প্ৰথম আপোনালোকে এইটো ফুলৰ কাৰণে ইউজ কৰিব পাৰিব গছজোপা আৰু যদি টাবত ৰুব পাৰিব বা আপোনাৰ বাৰীটো ৰুই ল'ব পাৰিব ফুলৰ কাৰণে বহুত ধুনীয়া হয় যদি মেডিচিন ইউজৰ কাৰণে আপোনালোকে ৰুৱে তেতিয়া ঘৰতো আপুনি পিছফালে ৰুই কিনে আপুনি মেডিচিন ইউজৰ কাৰণে ইউজ কৰিব পাৰিব যদি ধৰক আপোনাৰ বিজনেছ হিচাপে এইটো ইউজ কৰিব বিচাৰে ধৰক আপোনালোকে ইয়াৰ পৰা কিবা ইনকাম জেনেৰেট কৰিব বিচাৰে তেতিয়া এইটো আপোনালোকে অলপ বাল্ক ধৰক মিনিমাম এইটো আধা বিঘা তেনেকৈ খেতিটো কৰি কিনে আপুনি এইটো এক্সপৰ্ট কৰিব পাৰিব আৰু কেনেকৈ কৰিব পাৰে মই আপোনাৰ স্ক্ৰীনত দেখাই দিছোঁ আপুনি ছাইডত চাই থাকক এতিয়া মই এইটো যেতিয়া কাটি কেনে এটা ধৰক কাটিছে সিহঁতি আৰু কাটি কেনে শুকুৱাব লাগে শুকুৱাই কেনে এইটো ইয়াৰ ভেলু বৰ বেছি নাথাকে ঠিক তেনেকৈ হালধি চালধি শুকুৱাৰ দৰে হয় 4 কেজিত 1 কেজি বনে আৰু ইয়াৰ 1000 পৰা 5000লৈকে ইয়াৰ ভেলু থাকে শুকানটো আৰু যেতিয়া ইয়াক অইল এক্সট্ৰেক্ট কৰে অইল এক্সট্ৰেক্ট কৰিবলৈ কিছুমান মেচিনেৰী লাগে সেইটো গভৰ্ণমেণ্টে যেনেকৈ এতিয়া প্ৰভাইড কৰে আপোনাৰ ফুলৰ ৰস উলিয়াবলৈ কিবাকিবি ৰস উলিয়াবলৈ যেনে তেনেকৈ আপোনালোক মেচিনেৰীবোৰ থাকে সেই মেচিনেৰীটোৰ দ্বাৰা আপোনালোকে এইটো পিচিব পাৰিব যদি আপোনালোকে ধৰক সিমান পৰ্যায়লৈ যাবলৈ নিবিচাৰে তেতিয়া কি কৰিব এইটো আপোনালোকে ড্ৰাইকৈ চেল কৰি কেনে যেনেকৈ আদা চেল কৰে তেনেকৈ চেল কৰি কেনে আপোনালোকে এটা মূল্য পাব পাৰে যদি আপোনালোকে যদি প্লাণ্ট এটা বহাই কেনে এইটো কৰিব বিচাৰে বা অলৰেডি আপোনালোকৰ বেলেগ ফুল যেনেকৈ নাৰ্জী ফুল কিবাকিবি ফুল এইবোৰ ৰস উলিয়াই বা গোলাপ ফুলৰ ৰস কিবাকিবি উলিয়াই এইবোৰ তেনেকৈ যদি বা ধৰক ভেনিলাৰ যোনটো অইল বা তেনেকৈ এক্সট্ৰেক্ট বনোৱা যোনটো প্ৰচেছৰ মেচিনবোৰ অলৰেডি আপোনালোকৰ তাত যদি এভেইলেবল আছে তেতিয়া আপোনালোকে কি কৰিব এইটো শুকুৱাই কেনে আপোনালোকে অইলটো যেনেকৈ এতিয়া মই স্ক্ৰীনত দেখাই আছোঁ তেনেকৈ উলিয়াই কেনে আপোনালোকে ধুনীয়াকৈ বিকিব পাৰিব আৰু যেতিয়া বিকিবলৈ আপোনালোকে কি কৰিব লাগিব প্ৰথম একদম ইজি প্ৰচেছ এটা আপোনালোকক মই জনাই দিছোঁ ইণ্ডিয়া মাৰ্ট একদম ইজি হয় ইণ্ডিয়া মাৰ্টৰ আপোনালোকে ৰেজিষ্টাৰ কৰিব মই আগৰ ভিডিঅ'টো ভেনিলাটো কৈছোঁ যে ইণ্ডিয়া মাৰ্ট কিন্তু ইয়াৰ কাৰণে দুটা বস্তু প্ৰয়োজন হ'ব এখন হ'ল আপোনাৰ ট্ৰেড লাইচেন্সখন ইমান টান নহয় উলিয়াবৰ কাৰণে একদম আপোনালোকে লিগেলি যদি গভৰ্ণমেণ্টৰ প্ৰচেছত যায় একদম কম খৰচত ওলাই যাব আৰু এখন লাগিব আপোনাৰ ফুড লাইচেন্স যেনেকৈ আচাৰ চাচাৰ বনাবলৈ বা বিকিবলৈ আপোনালোকে ফুড লাইচেন্স এখন প্ৰয়োজন হয় আৰু সেই ফুড লাইচেন্সটো সাধাৰণতে একদম 1500 বা 2000 ভিতৰতে ওলাই গৈছিলে এতিয়া কিমান হয় মই ইমান ডিটেইলছত নাজানো কিন্তু তথাপি ইমান বাজেট নহয় চ' ফুড লাইচেন্স আৰু ট্ৰেড লাইচেন্সখন যদি আপোনালোকে উলিয়াই ল'ব পাৰে তেতিয়া আপোনালোকে এইটো বাহিৰলৈ এক্সপৰ্ট কৰিব পাৰিব অকল ইণ্ডিয়াই নহয় কলকাতাৰ পৰা তামিলনাডুৱে নহয় এতিয়া বাহিৰৰ কিছুমান দেশে জাপান চাইনা তেনেকৈ দেশে আপোনালোকৰ পৰা এইটো ইম্পৰ্ট কৰিব চ' আপোনালোকে ডাইৰেক্ট কণ্টেক্ট বনাব পাৰিব আৰু তাৰ কাৰণে আপোনালোকে একদম ইজিকৈ একাউণ্টটো খুলি ল'ব পাৰিব চ' নাইবা কিছুমান ডিলাৰ আছে কিছুমানে এনেকৈ অইল যোনবোৰ অলৰেডি উলিয়াই আছে সিহঁতৰ লগত কণ্টেক্ট কৰি কেনে আপোনালোকে ইয়াৰ বিজনেছটো কৰিব পাৰিব ইয়াৰ পুলিটো আপোনালোকৰ তাত যদি এভেইলেবল নাই তেতিয়াহ'লে ধৰক এতিয়া মোৰ ওচৰত ইমান পুলি নাই এতিয়া মই অলপ হাই এমাউণ্টত কৰিবলৈ মই গৈছোঁ এতিয়া ধৰক এপ্ৰিল মে'ৰ পৰা যদি মোৰ ওচৰত কালেক্ট হয় মানে অলপ ইয়াৰ যোনটো কচুটো অলপ বাঢ়ে মোৰ পৰাও দিব পাৰিম মই প্ৰভাইড কৰিব পাৰিম আপোনালোকে যদি ভিডিঅ'টো যদি ভাল পালে লাইক শ্বেয়াৰ এটা কৰি দিব আৰু ইয়াৰ বিষয়ে যদি আনিব বিচাৰে তেতিয়া কমেণ্টত জনাব মই ধুনীয়াকৈ আৰু এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ ওচৰত